নমস্কাৰ, মই কৰবীয়ে মোৰ চেনেল কৰবী ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ঘৰৰ বাৰীৰে কঁঠাল এটা একেবাৰে পকি আছিলে, পকিলে মানে কি আৰু এইটো বেছিকৈ ৰহিয়ে গ'ল। সেয়ে বোলো আজি কঁঠালৰ পিঠা কেইটামান বনাওঁ আৰু মইনো কেনেদৰে এই পিঠাটো বনালোঁ আপোনালোককো দেখাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে এনেদৰে কঁঠালৰ পিঠা বনাই খোৱা নাই তেওঁলোকে বনাই খাব পাৰিব। এতিয়া মই কঁঠালৰ ফুটকেইটাৰ পৰা গুটিকেইটা উলিয়াই লৈ এয়া ফুটকেইটা মিক্সিত ধুনীয়াকৈ পিচি ল'লোঁ। এয়া চাওক ইমান ধুনীয়াকৈ একদম মিহি হৈ গ'ল দেখিলেনে? এইখিনি মানে চাকি নল'লেও হ'ব আৰু কঁঠালখিনি এনেদৰে বনাব পৰা যাব। আৰু এইফালে মই চাউল তিয়াই থৈছিলোঁ, ভাত খোৱা চাউল। এয়া এতিয়া অলপ অলপকৈ কঁঠালখিনি ওপৰতে দি পিচি ল'ম। আৰু ইয়াত অকণমান গাখীৰো দিম, গাখীৰ সলনি পানীও দিব পাৰি। মই গাখীৰ আছিলে সেই গাখীৰে দি দিছোঁ অলপ অলপকৈ। এতিয়া এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু এইখিনি চাওক ইমান ধুনীয়া একেবাৰে মিহি হৈ গ'ল দেখিলেনে? একদম ক্ৰীমখিনি নিচিনা লাগিছেনে বাৰু? ইয়াত আৰু দুটা বস্তু মিক্স কৰিব লাগিব। মই ইয়াতে অকণমান নিমখ দি দিম, যিহেতু মিঠা বস্তুত অকণমান নিমখ দিলে ভাল লাগে। আৰু অকণমান নিমখ দিছোঁ আৰু অকণমান বেকিং ছ'ডা দিম আৰু 1 চামুচ চেনি দিম। মিঠা হৈছে বাৰু, কঁঠালটো বহুত মিঠা আছিলে, মিঠা হৈছে সেইকাৰণে 1 চামুচে দিছোঁ মই। আৰু ইয়াত 2 চামুচ পাউদাৰ গাখীৰো দিলোঁ। পাউদাৰ গাখীৰটো নিদিলেও হয়, মই দি দিছোঁ। পাউদাৰ গাখীৰটো দিলে সোৱাদটো বেছি ভাল হয়, সেইকাৰণে পাউদাৰ গাখীৰো 2 চামুচ দিলোঁ। আৰু লগতে এইফালে দুফুটামান খায়ো লৈছোঁ দেই নিজে। ইমান মিঠা আছিলে ন কঁঠালটো, একদম পকি ৰহি গৈছিলে পূৰা। আগৰ দিনৰ মানুহবিলাকে বোলে কঁঠালৰ দিনত এনেদৰে হেনো কঁঠাল পিঠা বনাই খায়েই আৰু আজিকালিও খায় বাৰু কিছুমানে। আৰু যিসকলে নাখায় তেওঁলোকে এবাৰ খাব, খুব ভাল লাগে খাবলৈ এই কঁঠাল পিঠাটো। আৰু এয়া কঁঠাল পিঠা বনোৱা কেইবাটাও পদ্ধতি আছে বাৰু, মই এইটো পদ্ধতিতে এনেদৰে বনাইছোঁ। আৰু প্ৰথমে মই কলপাত কেইখনমান সেকি ল'লোঁ জুইত, আৰু সেকি লৈ এতিয়া সৰু হেতা পাতেৰে হেতা হেতাকৈ কলপাতখিলাত দি মুকুতাই এইফালে গৰম টাৱাখনত দি গৈছোঁ এটা এটাকৈ। পিঠাটো বনাবলৈ একেবাৰে সহজ। পাতখন সেকি লৈ আৰু এয়া দেখিলে নহয়, পাতখনৰ ওপৰত পিঠাটো দি এনেকৈ কলপাতখন মুকুতাই দিলেই হ'ল। আৰু এতিয়া এয়া দুটা মোৰ হৈছে আৰু পিঠা পুৰি এনেকৈ লৰাই লুটিয়াই দিব লাগে। এই দুটা এতিয়া নমাই ল'লোঁ, নমাই লৈ আকৌ 3টা এনেকৈ দি দিছোঁ কলপাতত। এতিয়া এইকেইটাও লৰাই লুটিয়াই লৈছোঁ। এনেদৰে মই আটাইখিনি পিঠা বনাই ল'লোঁ। একেবাৰে সহজ হয় আৰু একেবাৰে কম সময় লাগে, পুটুককৈ সিজি যায় পিঠাটো, বৰ ধুনীয়াকৈ সিজে, একদম কোমল হয়। এইটো চাওক আপোনালোকক দেখাইছোঁ মই এটা পুৰি, এয়া চাওক ইমান ধুনীয়া কোমল আমল হৈছে নহয়। আৰু খাবলৈও কিন্তু বহুত সোৱাদ লগা হয়। তাতে পাউদাৰ গাখীৰ দি দিছোঁ নাই, পাউদাৰ গাখীৰ দিলে মানে খুব ভাল লাগে খাবলৈ পিঠাটো। পাউদাৰ গাখীৰ নিদিলেও এনেও ভাল লাগে খাবলৈ। এনেকৈ যদি আপোনালোকে নাই খোৱা এবাৰ খাব।